আত্মনিৰ্ভৰ আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকে যদি আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে তেনেহ'লে কিন্তু আপোনাৰ কাৰণে ভাল খবৰ আহি গৈছে। যিসকলে এইবাৰ আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে এতিয়া কিন্তু সেইসকলৰ নাম ভেৰিফাই হৈ গ'ল। এতিয়া কিন্তু আপোনালোকে 7 তাৰিখে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তি 1 লাখ টকাৰ চেক লাভ কৰিব। যিসকলে এইবাৰ আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰিছে বা যিসকলৰ নাম ভেৰিফাই হৈ গ'ল এতিয়া কিন্তু সেইসকলে 7 ফেব্ৰুৱাৰী তাৰিখে ফাৰ্ষ্ট কিস্তি লাভ কৰিব 1 লাখ টকা। এতিয়া যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰিছে এতিয়া আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিটো লাভ কৰিব নে নকৰে বা কেনেকুৱাকৈ আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ লিষ্টটো চাব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। আৰু যদি আপোনালোকৰ নামটো লিষ্টত আহিছে, লিষ্টত যদি নাম থাকে তেনেহ'লে কিন্তু আপোনালোকে 7 ফেব্ৰুৱাৰী তাৰিখে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিব 1 লাখ টকা। এতিয়া আপোনালোকে চেকটো নিবলৈ হ'লে তাত আপোনালোকৰ কি ডকুমেণ্ট জমা কৰিব লাগিব বা কি ডকুমেণ্ট তাত লাগিব মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে তেনেহ'লে কেনেকুৱাকৈ আপোনালোকে লিষ্টটো চেক কৰিব আৰু আপোনাৰ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ, জানি লওক। আপোনালোকে যদি আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লাই কৰিছিল তেনেহ'লে কিন্তু আপোনালোকে এতিয়া লিষ্টটো কেনেকৈ চাব চাই লওক। এতিয়া কিন্তু আপোনালোকে লিষ্টটো চাবলৈ হ'লে আপোনালোকে এইটো অপশ্যনত আহিব লাগিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এইটো অপশ্যনত আহি যাব। অহাৰ পিছত ইয়াত চাব, ইয়াত দিয়া আছে CMAA 2.0 ফাইনেল লিষ্ট 4 আৰু 5 ফেব্ৰুৱাৰী 2026। লিষ্টটো কিন্তু 4 তাৰিখে দিয়া হ'ব এইটো অপশ্যনত। এতিয়া কিন্তু যদি আপোনালোকে আবেদন কৰিছে আপোনালোকে ইয়াৰ পৰা লিষ্টটো চেক কৰিব পাৰিব অথবা যিটো আপোনালোকৰ মোবাইল নম্বৰ দিয়া আছে তাত কিন্তু SMS আহি যাব অথবা আপোনালোকৰ নামটো যদি ভেৰিফাই হৈছে আপোনাৰ মোবাইলত SMS আহিব পাৰে অথবা আপোনালোকৰ মোবাইলতো কল আহিব পাৰে যে আপোনালোকৰ নামটো ভেৰিফাই হৈছে। আপোনালোকে এইটো অফিচত আহি বা এইটো এড্ৰেছত আহি আপোনালোকে চেকটো লৈ যাব। আপোনালোকে অফছেটটো ছেভ কৰি ৰাখি দিব, আপোনালোকে এই লিষ্টটো চাব পাৰিব। এতিয়া চেকটো নিবলৈ হ'লে তাত আপোনালোকৰ কি ডকুমেণ্ট লাগিব পাৰে আপোনালোকে এতিয়া সেইটো প্ৰচেছ জানি লওক। ফাৰ্ষ্ট চাব, ফাৰ্ষ্ট আপোনালোকৰ 1 নম্বৰ ডকুমেণ্ট লাগিব আপোনাৰ ভোটাৰ ID অথবা আধাৰ কাৰ্ড অথবা পাছপোৰ্ট অথবা ড্ৰাইভিং লাইচেন্স। আপোনালোকৰ ইয়াৰ যিকোনো এটা ডকুমেণ্ট লাগিব। 2 নম্বৰ ডকুমেণ্ট লাগিব আপোনাৰ ভোটাৰ ID কাৰ্ড অথবা আধাৰ কাৰ্ড হ'লে হৈ যাব। 3 নম্বৰ ডকুমেণ্ট লাগিব আপোনালোকৰ বেংকৰ পাছবুক আৰু 4 নম্বৰ ডকুমেণ্ট লাগিব আপোনালোকৰ পেন কাৰ্ড। 5 নম্বৰ ডকুমেণ্ট লাগিব আপোনাৰ এক্সেছ কাৰ্ডটো আৰু 6 নম্বৰত লাগিব আপোনালোকৰ প্ৰজেক্টটো। এইটো কিন্তু আপোনালোকৰ মেইন কাম। আপোনালোকে যিটো প্ৰজেক্ট জমা কৰিছিল এতিয়া কিন্তু আপোনালোকৰ সেইটো প্ৰজেক্ট লাগিব পাৰে। তাৰপিছত 7 নম্বৰ ডকুমেণ্ট লাগিব আপোনালোকৰ যেতিয়া এপ্লাই কৰিছিল যিটো আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কপিটো আছে সেইটো লাগিব পাৰে। আৰু 8 নম্বৰ ডকুমেণ্ট লাগিব আপোনালোকৰ মেট্ৰিকৰ এডমিট কাৰ্ড অথবা পেন কাৰ্ড অথবা আধাৰ কাৰ্ড অথবা বাৰ্থ চাৰ্টিফিকেট যিকোনো এটা হ'লে কিন্তু হৈ যাব। 9 নম্বৰত ইয়াত আহি যাব কনফাৰ্মেশ্যন চিলেকশ্যন SMS যিটো আপোনালোকৰ মোবাইলত SMS আহি যাব। আপোনালোকে তাত সেইটো SMS তাত দেখিব পাৰে। আৰু 10 নম্বৰত লাগিব আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন। এতিয়া আপোনালোকৰ কিমান দূৰ কোৱালিফিকেশ্যন আছে ইয়াত আপোনালোকৰ কোৱালিফিকেশ্যনটো লাগিব পাৰে। আৰু ইয়াৰ লাগিব আপোনালোকৰ উদ্যম চাৰ্টিফিকেট। যদি আপোনালোকৰ উদ্যম চাৰ্টিফিকেটটো আছে লৈ যাব, নহ'লে এইটো ইমান জৰুৰী নহয়। আপোনাৰ কিন্তু এইকেইটা ডকুমেণ্ট চেকটো নিবলৈ হ'লে বা চেকটো য'ত বিতৰণ কৰিব তাত ডকুমেণ্ট লাগিব পাৰে। সেইকাৰণে আপোনালোকৰ ডকুমেণ্টবোৰ অৰিজিনেল লৈ যাব আৰু লগতে আপোনালোকে ইয়াত ফটোকপি লৈ যাব। অৰিজিনেলটো লৈ যাব লগতে আপোনালোকে ফটোকপি লৈ যাব। আপোনাৰ য'ত চেকটো বিতৰণ কৰিব তাত কিন্তু আপোনালোকৰ সেইকেইটা ডকুমেণ্ট লাগিব পাৰে। সেইকাৰণে আপোনালোকে আপোনাৰ এইকেইটা ডকুমেণ্ট অৰিজিনেল লৈ যাব লগতে আপোনালোকে ফটোকপি লৈ যাব। এতিয়া কিন্তু যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে সেইসকলে 7 ফেব্ৰুৱাৰী তাৰিখে
ফাৰ্ষ্ট কিস্তি লাভ কৰিব 1 লাখ টকাৰ চেক। আজি কিন্তু গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। আপোনালোকৰ আগত এছাইনমেণ্টটো চেক কৰিব, যদি আহে তেনেহ'লে আপোনালোকে এই ডকুমেণ্ট লৈ য'ত আপোনাৰ কল আহিব তাত যে আপোনাৰ চেকটো লৈ আহিব।